ৰিধি দেৱী। মই তিনিচুকীয়া জিলাৰ ডিগবৈত থাকোঁ। ফটোখন অংকন কৰোঁতেতো 15 দিনমান লাগিছে আৰু ফটোখন আচলতে এইটো কমাৰ্চিয়েল ৱৰ্ক আছিলে। মোক এজনে অৰ্ডাৰ দিছিলে। আগতে মই মায়াবিনী লিখি লিখি জুবিন গাৰ্গৰ এটা পৰ্ট্ৰেট আঁকিছিলোঁ। সেইটো পৰ্ট্ৰেট দেখি মানে তাহাঁতৰ বহুত ভাল লাগিছে আৰু তেওঁলোকে এইটো ফিগাৰ গোটেইটো কৈছে যে বনাই দিব পাৰিবানে? তেতিয়া মই কৈছোঁ ঠিক আছে বনাই দিম। তেতিয়া মই অৰ্ডাৰটো লৈছোঁ আৰু ইয়াত মায়াবিনী লিখি লিখি 1 লাখ মান লিখিছোঁ। এই মায়াবিনী এনেকুৱা লিখি লিখি এইটো পৰ্ট্ৰেট আকৌ বনাই দিছোঁ। প্ৰথমতেতো মই ফাৰ্ষ্টত আৰু এটা পৰ্ট্ৰেট বনাইছিলোঁ। সেইটো তেতিয়া বহুত দিন আগত বনাইছিলোঁ। সেইটো বনাইছিলোঁ তেতিয়া মোৰ মনত আহিছে যে এটা ৱৰ্ড দি লিখি লিখি বনাওঁ চাওঁ পৰ্ট্ৰেট। আৰু মোৰ ছাৰ আছে মঞ্জিত ছাৰ, তেওঁ সৰু সৰু চাউলত আৰু সৰিয়হতো একদম সৰু সৰুকৈ লিখি জনগণ লিখিছে, মোৰ আপোনাৰ দেশ লিখিছে, পৰ্ট্ৰেটো বনাইছে। তো মই ভাবিছোঁ তেনেকৈ এটা ৱৰ্ড লিখি মই জুবিন গাৰ্গৰ এটা পৰ্ট্ৰেট আঁকো। তেতিয়া মই তেওঁৰ ফেভৰেট গান হয় মায়াবিনী। মায়াবিনী ৱৰ্ডটো লিখি লিখি মই এনেকৈ পৰ্ট্ৰেটটো বনাইছিলোঁ। মইতো ক্লাছ 6ত যেতিয়া আছিলোঁ তেতিয়াৰ পৰা আৰ্ট শিকিছোঁ। ফাৰ্ষ্টত মই হেমাঞ্জলি মিছৰ ওচৰত শিকিলোঁ। তাৰপিছত যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী উঠিলোঁ তেতিয়া মই আশীষ ছাৰৰ ওচৰত শিকিলোঁ। তাৰপিছত মই ডিগ্ৰী কৰিবলৈ মাকুমত থাকিছিলোঁ। তেতিয়া মাকুমত মই মঞ্জিত কাশ্যপ ছাৰৰ ওচৰতে শিকিলোঁ। ভালে লাগি আছে। তাই মানে এইটো 15 দিন হ'ল মানে আঁকি আছিল এইটো পৰ্ট্ৰেটটো। আগতেতো তাই কৰিছিলে কিন্তু মানে এনেকুৱা মানে লিখি কৰা নাই, এইটোৱে ফাৰ্ষ্ট কৰিছে মানে। ভালেই লাগিছে। তাৰ মানে ভৱিষ্যত উজ্জ্বলৰ কাৰণে আৰু মানে মই কৈ আছো আগবাঢ়িবৰ কাৰণে কৰিবৰ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।